আমি মৰ্মাহত হৈ পৰিছোঁ। ৰাইজ মৰাণৰ সকলো ৰাইজ স্বতঃস্ফভাৱে ওলাই আহিছে। আমি এই হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আমি প্ৰশাসন, দল, সংগঠন, শিল্পী সমাজ, ব্যৱসায়িক আমি সকলো একেলগে আহি এই ৰাজহুৱা স্থলীতে আমি অসমৰ জনপ্ৰিয় শিল্পী, অকল অসমৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ, যিজনক আমি আৰু আজিৰ পৰা তেখেতৰ আমি গীত শুনিবলৈ নাপাম, কিন্তু তেখেত আমাৰ হৃদয়ত থাকিব, অন্তৰত থাকিব আৰু তেখেতক আমি জীয়াই ৰাখিব লাগিব প্ৰত্যেকেই হৃদয়ত। আৰু এই জনা শিল্পী আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি তেওঁ য'ত আছে শান্তিৰে থাকক আৰু তেখেতৰ আত্মাৰ সদ্গতি আমি সকলোৱে কামনা কৰিছোঁ। আৰু তেখেতৰ যি আধাৰুৱা কাম, আনকম্প্ৰমাইজ, তেখেত এজন ব্যক্তি শিল্পী, এই শিল্পী সত্তাটোক তেখেতৰ মাধ্যমেৰে আমি জীয়াই ৰাখিব লাগিব। এই শিল্পী সংগ্ৰামখন আজি তেখেতে যেনেধৰণে আগুৱাই লৈ গৈছিল, আমি ভাবোঁ আমি তেখেতৰ সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি গোটেই অসমবাসীক জাগ্ৰত কৰিলে। আৰু তেখেতৰ এই অকাল বিয়োগে আজি যেনেধৰণে গোটেই সমগ্ৰ অসম তথা ভাৰতবৰ্ষত এক কৰোণ দৃশ্য আমি অৱতাৰণত আমি দেখিবলৈ পাইছোঁ। কাৰো মনত এতিয়া কামৰ কোনো স্পৃহা নাই, কি ব্যৱসায়ী হওক, কি চৰকাৰী বিষয়া হওক, কি শিল্পী হওক, কোনো মানুহৰে এতিয়া এই মুহূৰ্তটো আমি কেনেধৰণে নিজকে চম্ভালিব এই কথাটো বহুতে আৱাক হৈ পৰিছে। গতিকে আমি সকলোৱে ইয়াতে একত্ৰিত হৈ সেই মহান সেই শিল্পীজনক আমি শেষ শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ CDC বাইদেউ আছে, ইয়াত চাৰ্কল অফিচাৰো আছে, আমাৰ BDO আছে, আমাৰ জনপ্ৰিয় শিল্পী বিপিন চাওডাং, কুসুম কৈলাশ, মাধৱ ৰঞ্জনকে আদি কৰি টাই আহোম ছাত্ৰ সন্থাৰ মাননীয় সাংবাদিক বন্ধু, ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক সকলো আমি ইয়াতে একত্ৰিত হৈছোঁ। মই আটাইকে শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলে নিজৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি আহি তেখেতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গতিকেলৈ আমাৰ আৰু তেখেতৰ এই শ্ৰদ্ধাঞ্জলি দিয়ে শেষ নহয়, আৰু আমাৰ তেখেতৰ মানে শেষ কাৰ্যসূচী আমাৰ বহুতো থাকিব, সেইখিনিও আপোনালোকে সহযোগ কৰিবলৈ আশা ৰাখিছোঁ। সকলোৱে গম পাইছোঁ অসমৰ হাৰ্টথ্ৰব ইয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে তেখেত এই সংসাৰত নাই। আজি কিছু সময় আগত তেখেত মৃত্যুমুখত পৰিছে। শিল্পী সমাজ, দল, সংগঠন, চৰকাৰী বিষয়ববীয়া, ব্যৱসায়ী সকলোৱে আমি ইয়াতে একত্ৰিত হৈছোঁ। কিন্তু মৰাণৰ কাৰণে অতি গৌৰৱৰ কথা যে আমি সকলোৱে এই মহান শিল্পীজনক আমি শ্ৰদ্ধা নিবেদনৰ কাৰণে আমি ইয়াতে সমবেত হৈছোঁহি। আজি ইয়াতে উপস্থিত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আমাৰ CDC, আমাৰ ইয়াতে উপস্থিত থকা CDC ডেন্সিং সকলোখিনি ইয়াতে উপস্থিত হৈছে। আমি ভাবিছোঁ আমি কাকো খবৰ দিয়াকৈ নিজে বিপিন চাওডাং, কুসুম কৈলাশ, মাধৱ ৰঞ্জন আটাই সহযোগ কৰিব বুলি মই সঁচাকৈ শিল্পীগৰাকীক সন্মান জনোৱাৰ যি অনুষ্ঠান, এই অনুষ্ঠানটোত উপস্থিত স্বতঃস্ফূৰ্তভাৱে ইয়াত আজি সকলোৱে উপস্থিত হৈ মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি এই শিল্পীগৰাকীয়ে য'তে আছে ত'তেই সদ্গতি পাওক। লগতে আমাৰ CDC বাইদেউ, বাইদেউ, আমাৰ চাৰ্কল অফিচাৰ বাইদেউ, আমাৰ সন্মানীয় বিষয়া উত্তৰ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ শিল্পী সমাজ বিভিন্নমান কৰিবৰ বাবে আমি একাধিক্ৰমে আহিব যাব অনুৰোধ জনাইছোঁ। প্ৰজন্মক শক্তি দিয়ক আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি খন্তেক মৌন উপাসনা কৰিবৰ কাৰণে সকলোকে অনুৰোধ। আমাৰ জনপ্ৰিয় আমাৰ এই অঞ্চলৰ শিল্পী গৌৰৱ
আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আমাৰ অতিকে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়কে প্ৰমুখ কৰি চৰকাৰী বিষয়ববীয়াসকল, সন্মানীয় সাংবাদিক ভাই বন্ধুসকল আৰু মৰাণবাসী ৰাইজ, আমাৰ শিল্পী সমাজ সকলোকে এই অভাজনৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ, ভক্তিৰ পৰা সেৱা জনাইছোঁ। আজি আমাৰ কাৰণে এটা বৰ দুখৰ দিন, যিটো ভবা নাছিলোঁ আমি। যিজন শিল্পীৰ গান শুনি শুনি অসমবাসী ৰাইজে টোপনি যায়, যিজন শিল্পীৰ গান শুনি ৰাতিপুৱা ৰ'দত কটাই সাৰ পায়, সেইজন শিল্পী আমাৰ মাজত এতিয়া নাই। আমি ভবা নাছিলোঁ এই অকালতে তেখেতে আমাৰ পৰা গুচি যাবই, আমাৰ এৰি অসমৰ ৰাইজক বন্ধুৱাই। কিন্তু আজি সমগ্ৰ অসমৰ এটা বৰ দুখৰ বিষয় হৈ পৰিছে। সমগ্ৰ অসমৰ জনতাই আজি চকুলো টুকিবলগীয়া হৈছে। যিজন ব্যক্তিক আজি আমি হেৰুৱাবলগীয়া হৈছে, সেই ব্যক্তিজন আজি কোনো এজন মানুহে দুখ নকৰাকৈ থকা নাই। সেইজনৰ মৃত্যুত যিজনৰ সৃষ্টি আজি ৩৪,০০০ গানতকৈ অধিক তেখেতে গীত পৰিৱেশন কৰিলে, গীত গালে, ৰচনা কৰিলে আৰু ছবি নিৰ্মাণ কৰিলে, অভিনয় কৰিলে। সেইজন মহান শিল্পীক, সেইজন সংগীতজ্ঞক আমি আজি হেৰুৱাবলৈ পাই আমাৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাবলৈ পাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ লগতে চৰাইদেউ জিলা সমিতি আৰু সমগ্ৰ অসমবাসী আজি মৰ্মাহত হৈছোঁ। অতি দুখ লগা বিষয় যে যিজন ব্যক্তিৰ কৰ্মৰাজি ইমান কম বয়সতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি কল্পনা কৰিব পৰা নাই, আমি মানি ল'ব পৰা নাই, আমি আমাৰ হৃদয়ে মানি লোৱা নাই যে সেইজন শিল্পী আমাৰ মাজত এতিয়াও জীয়াই আছে। যেন তেখেতৰ গীতবিলাক শুনিলে আজিও যেন তেখেত আমাৰ মাজত জীয়াই আছে তেনেকুৱা লাগে। গতিকে আমি সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ যি স্মৃতি, যি সৃষ্টি, যি কৰ্মৰাজি, সেই সৃষ্টি আৰু কৰ্মৰাজি আমি কোনো কাৰণতে কেতিয়াও হেৰাই যাবলৈ দিব নোৱাৰোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি মৰাণ আঞ্চলিক সমিতিয়ে এই ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতৰ আত্মাই যাতে বৈকুণ্ঠ প্ৰাপ্তি হয়। আমি কেৱল মাত্ৰ তেখেতৰ ভেলতহে আমি মৃত্যু দিব পাৰোঁ। আমি তেখেতৰ জীৱৰ আত্মাক আমি কেতিয়াও মৃত্যু দিব নোৱাৰোঁ। তেখেতৰ সৃষ্টিৰাজিক আমি কেতিয়াও মৃত্যু দিব নোৱাৰোঁ। তেখেতৰ সৃষ্টিৰাজি আমাৰ প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত খোদিত হৈ থাকিব, মন মগজুত খোদিত হৈ থাকিব। আমি এই আপাহত তেখেতক বিদায় জনাবলৈ পাই সঁচা অৰ্থত মৰ্মাহত হৈছোঁ, দুখ লাগিছে। আৰু তেখেতৰ বিষয়ে বিশেষ ক'বলগীয়া একো নাই। সকলোৱে, অসমৰ সকলোৱে আবাল বৃদ্ধ বনিতাৰ পৰা ডেকা যুৱক যুৱতী আৰু শিশুলৈকে তেখেতৰ গীতেৰে সকলোকে আপ্লুত কৰি ৰাখিছে। গতিকে আমি এই আপাহত আমি তেখেতক শ্ৰদ্ধাঞ্জলি, কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ বিদেহী আত্মা সদ্গতি কামনা কৰিছোঁ। ইয়াকে কৈছোঁ, ধন্যবাদ। জয় অসম, জুবিন জিন্দাবাদ।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।